মই প্ৰথমতে মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়া, আমাৰ সেই সময় সভাপতি ভৱেশ কলিতা ডাঙৰীয়া আৰু আমাৰ নতুন সভাপতি দিলীপ শইকীয়া ডাঙৰীয়াক ধন্যবাদ জ্ঞাপন কৰিছোঁ আৰু ৰাষ্ট্ৰীয় আমাৰ নেতৃত্বক ধন্যবাদ জ্ঞাপন কৰিছোঁ। এটা গুৰু দায়িত্ব দিছে আৰু এটা স্বীকৃতি দিছে। আৰু এটা কথা, ভাৰতীয় জনতা পাৰ্টিত যোনে কাম কৰিব নিশ্চিতভাৱে কেতিয়াবা নহয় কেতিয়াবা স্বীকৃতি তেওঁলোকে দিয়ে। আজি এখন সভা ইয়াত অনুষ্ঠিত হ'ব। এইখন সভা আচলতে যোগদানৰ সভা। প্ৰায় 700 কংগ্ৰেছ ৰাইজৰ দলৰ যথেষ্ট নেতা আৰু কৰ্মীয়ে আজি এই সভাখনত যোগদান কৰিব। আমি এটা কথা নিশ্চিত যে অহা বিধানসভা সমষ্টিত ৰাইজে উন্নয়নৰ পক্ষত থাকিবলৈ ইচ্ছা কৰিছে আৰু শিৱসাগৰ অঞ্চলটো বহুখিনি পিছ পৰি গ'ল যোৱা সময়ছোৱাত, আৰু ৰাইজে এই পিছপৰা যিটো তেওঁলোকৰ ক্ষোভ, এই ক্ষোভখিনি নাইকিয়া কৰিবৰ কাৰণে আজি ভাৰতীয় জনতা পাৰ্টীত যোগদান কৰিবলৈ আহিছে। আৰু মই 100% নিশ্চিত যে অনাগত সময়ত ভাৰতীয় জনতা পাৰ্টী আৰু চৰকাৰখনে যিহেতু 2026 পুনৰ গঠন হোৱাৰ 100% সম্ভাৱনা আছে, আৰু এই অঞ্চলৰ উন্নয়ন আৰু শিৱসাগৰৰ উন্নয়নৰ লগত যাতে ৰাইজে জড়িত হৈ থাকিব পাৰে তাৰ বাবে ভাৰতীয় জনতা পাৰ্টীত আজি যোগদান কৰিবলৈ আগবাঢ়ি আহিছে। চাওক, পঞ্চায়ত নিৰ্বাচনক লৈ আমি যথেষ্ট আশাবাদী। যদিহে কেছ নাথাকিলেহেঁতেন বা যদি তেনেধৰণৰ পৰিৱেশ নাথাকিলেহেঁতেন আজি হয়তো পঞ্চায়তৰ নিৰ্বাচনত পূৰ্ণাংগ এটা নিৰ্বাচনী প্ৰচাৰ চলি থাকিলেহেঁতেন। ইয়াতে বিভিন্ন ৰাজনৈতিক দলে বহুখিনি ৰাইজৰ ওচৰত গৈ পেলাই আমি ছ'চিয়েল মিডিয়াত দেখা পাওঁ বা তেনেধৰণৰ কিছুমান প্লেটফৰ্মত দেখা পাওঁ। তাত কিন্তু যদি গাঁৱত যোৱা যায় তেওঁলোকে ৱাৰ্ড মেম্বাৰ বাছনি কৰিবলৈ তেওঁলোকৰ পক্ষত কোনো প্ৰাৰ্থী দেখা পোৱা নগৈছিলে। সেইকাৰণে 100% নিশ্চিত এইবাৰ যিটো পঞ্চায়তৰ নিৰ্বাচন হ'ব, এই নিৰ্বাচনত ভাৰতীয় জনতা পাৰ্টী আমি যথেষ্ট ভাল ফলাফল লাভ কৰিম। আৰু অনাগত দিনত পঞ্চায়তৰ যোগেদি মানুহে যে ৰাস্তা পদূলি ব্লকৰ বনাব পাৰে সেইবিলাক আশা কেতিয়াও ইয়াত নাছিলে। এইকাৰণে নাছিলে যে পঞ্চায়তখনৰ ওচৰত কাষ চাপিবলৈ মানুহে বহুখিনি আঁতৰি আছিলে। মই ভাবোঁ যে পঞ্চায়তৰ নিৰ্বাচনৰ যোগেদি গাঁৱৰ যথেষ্টখিনি উন্নয়ন সাধিব সম্ভৱপৰ হয়, যিখিনি আমাৰ ডিমৌ সমষ্টিত ইতিমধ্যে আমি কৰিছোঁ। যোৱা সময়ছোৱাত আমি প্ৰায় 4.5 কোটি টকা পঞ্চায়তৰ যোগেদি আমি কামবিলাক আৰম্ভ কৰিছোঁ। এইখিনি কামো যাতে এই খেলুৱা পঞ্চায়তৰ যোগেদি কৰিব পৰা যায়, সেইকাৰণে আমি ৰাইজৰ ওচৰত চাপিছিলোঁ। ৰাইজে আমাক যথেষ্ট সঁহাৰি দিছে আৰু এই সঁহাৰিৰ যোগেদি আমি ভাবিছোঁ অনাগত দিনত আমি পঞ্চায়তখন গঠন কৰিবলৈ সক্ষম হ'ম। মই প্ৰথমতে মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়া, আমাৰ সেই সময় সভাপতি ভৱেশ কলিতা ডাঙৰীয়া আৰু আমাৰ নতুন সভাপতি দিলীপ শইকীয়া ডাঙৰীয়াক ধন্যবাদ জ্ঞাপন কৰিছোঁ আৰু ৰাষ্ট্ৰীয় আমাৰ নেতৃত্বক ধন্যবাদ জ্ঞাপন কৰিছোঁ। এটা গুৰু দায়িত্ব দিছে আৰু এটা স্বীকৃতি দিছে। আৰু এটা কথা, ভাৰতীয় জনতা পাৰ্টিত যোনে কাম কৰিব নিশ্চিতভাৱে কেতিয়াবা নহয় কেতিয়াবা স্বীকৃতি তেওঁলোকে দিয়ে। আজি এখন সভা ইয়াত অনুষ্ঠিত হ'ব। এইখন সভা আচলতে যোগদানৰ সভা। প্ৰায় 700 কংগ্ৰেছ ৰাইজৰ দলৰ যথেষ্ট নেতা আৰু কৰ্মীয়ে আজি এই সভাখনত যোগদান কৰিব। আমি এটা কথা নিশ্চিত যে অহা বিধানসভা সমষ্টিত ৰাইজে উন্নয়নৰ পক্ষত থাকিবলৈ ইচ্ছা কৰিছে আৰু শিৱসাগৰ অঞ্চলটো বহুখিনি পিছ পৰি গ'ল যোৱা সময়ছোৱাত, আৰু ৰাইজে এই পিছপৰা যিটো তেওঁলোকৰ ক্ষোভ, এই ক্ষোভখিনি নাইকিয়া কৰিবৰ কাৰণে আজি ভাৰতীয় জনতা পাৰ্টীত যোগদান কৰিবলৈ আহিছে। আৰু মই 100% নিশ্চিত যে অনাগত সময়ত ভাৰতীয় জনতা পাৰ্টী আৰু চৰকাৰখনে যিহেতু 2026 পুনৰ গঠন হোৱাৰ 100% সম্ভাৱনা আছে, আৰু এই অঞ্চলৰ উন্নয়ন আৰু শিৱসাগৰৰ উন্নয়নৰ লগত যাতে ৰাইজে জড়িত হৈ থাকিব পাৰে তাৰ বাবে ভাৰতীয় জনতা পাৰ্টীত আজি